Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 3 ডেটা হেণ্ডলিঙৰ আমি কৰিম কুইজ নম্বৰ 2 য'ত আমি বাৰ গ্ৰাফ আৰু ডাবল বাৰ গ্ৰাফ পঢ়িবলৈ চেষ্টা কৰিম। So let us begin. First question, the marks of 4 students A, B, C and D in term 1 and term 2 exams are shown in double bar graph below. তো ইয়াতে আমাক এটা গ্ৰাফ দিছে আৰু এইটো হৈছে ডাবল বাৰ গ্ৰাফ because দুটা বাৰ গ্ৰাফ আছে ইয়াতে বগাটো হৈছে term 1 আৰু ব্লু কালাৰটো হৈছে term 2. এতিয়া আমাক ইয়াতে কোৱেশ্চনটো সুধিছে যে which student showed the most improvement from term 1 to term 2. তো এই গ্ৰাফটো যদি চাওঁ ষ্টুডেণ্ট A, B, C, D তো কোনটো ষ্টুডেণ্টৰ সবতকৈ বেছি ইম্প্ৰুভমেণ্ট হৈছে term 1 পৰা term 2 যাওঁতে বা আমি এনেকৈ ক'ব পাৰোঁ term 2 ৰিজাল্ট term 1তকৈ সবতকৈ বেছি ভাল কোনজন ষ্টুডেণ্টৰ হৈছিল। এতিয়া আমি যদি A চাওঁ এতিয়া A obviously ইয়াতে ইম্প্ৰুভমেণ্ট হৈছে A ৰিজাল্টটো ইম্প্ৰুভমেণ্ট হৈছে term 1ৰ ইয়াৰ হাইটটো term 2তকৈ কম হয় তাৰমানে term 2ৰ ৰিজাল্টটো ভাল হ'ল B টো সেম কেছ ইয়াৰ হাইটটো ভাল আছে C টো যদি চাওঁ আমি এটোই চাব লাগিব তিনটাৰে term 2ৰ হাইটটো term 1ৰ বগা বাৰ গ্ৰাফৰ হাইটতকৈ বেছি হ'ব লাগিব D টো হ'ব নোৱাৰে কাৰণ D টোত কমিহে গ'ল আমাকটো চনটো ভাল হৈছে এটো চাব লাগিব ABC ৰ মাজত এতিয়া মোষ্ট ইম্প্ৰুভমেণ্ট বুলি কৈছে মোষ্ট ইম্প্ৰুভমেণ্ট মানে term 1ত যিমান পাইছিলে তাতকৈ বেছি ভাল হৈছে term 2 তো এটো যদি চাওঁ আমি C যদি চাওঁ C ৰ ভ্যালুটো একচুয়ালি কি হ'ল C ৰ ভ্যালু মানে term 1ৰ ৰিজাল্টটো একচুয়ালি term 2 যেতিয়া যায় term 2 ৰিজাল্ট term 1তকৈ বেছি ভাল হ'ল তো এটোতে সবতকৈ বেছি জাম্প মাৰিছে তো যেহেতু বেছি জাম্প মাৰিছে এটো হৈ যাব আমাৰ মোষ্ট ইম্প্ৰুভমেণ্ট তো হেকাৰণে আমি অপচন C টো সিলেক্ট কৰি লম নেক্সট কোৱেশ্চন What is the median of the following numbers? তো আমাক কেটামান নাম্বাৰ দিছে আৰু আমাক হৈছে ইয়াৰ মিডিয়ানটো কোনটো এতিয়া মিডিয়ানৰ কাৰণে আমাক যোনটো এই আনঅৰ্গানাইজড ডেটাটো দিছে প্ৰথমতে আমি তো এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিলাম তো 1 টো প্ৰথমতে লিখিলো তাৰ পিছত আহিলে 5 তাৰ পিছত 8 দুবাৰ ৰিপিট হৈছে 8,8 and then আহিছে আমাৰ 9 তো এতিয়া আমি কি কৰিম ফাৰ্স্ট এন্ড লাষ্টটো কেনসেল কৰিলো second and second last cancel কৰিলো থাকিল কি 8 তো এইটোৱে হৈ যাব আমাৰ মিডিয়ান তো আমি কম মিডিয়ান ভ্যালু হৈছে আমাৰ 8 Next question. Again, double bar graph dise. So it is which student showed improvement but minimum improvement from term 1 to term 2. First question to ki maximum improvement or kotha koise. Ebar koise term 1 or term 2 jetia goal titia basic improvement one all of improvement hoise. Eta jodi ami bar graph ot saw bar graph ot B to sali hol B improve hoise definitely improve hoise but basic improve one just iman khini height e hoise. এই অলপখিনি হাইট হৈছে এটো হৈছে বাট এই এৰ হাইটটো অলপ বেছি হয় কম্পেয়াৰ টু বি আৰু সি যদি হাও সি টো সবতকৈ বেছি ইম্প্ৰুভমেন্ট হৈছে বাট আমাক কৈছে মিনিমাম ইম্প্ৰুভমেন্ট তো আমি অপচন বি টো ইয়াতে সিলেক্ট কৰিব লাগিব তো আমি বি সিলেক্ট কৰি লম ওকে নেক্সট কোৱেশ্চন What is the median of the following numbers? Again আমি arrange কৰি লম in ascending order 1 2 4 দুবাৰ ৰিপিট হৈছে and then 6 আছে তো ফাৰ্স্ট এন্ড লাষ্ট second and second last cancel to amar thaki gol 4 to amar median value hoy jabo 4 final question to again double bar graph dile which student scored the lowest mark in term 1 amak hoche term 1 sobot ko kom marks kune yate paise ei graph to sai pele kobo libo eta jar height sobot ko kom hobo hetu hobo sobot ko kom marks eta c jodi saw c height to sobot ko kom ase baki kitar comparison to amar correct option hoy jabo c to ami c select korilam তো এইটোৱে আছিল আমাৰ সেকেন্ড কুইজ নম্বৰ 2 যত আমি মিডিয়ান কেনেকৈ উলিয়াই হেতু কৰিলো কেটামান ডেটা দিয়া থাকিব অৰ্গানাইজড ডেটা হেতুক আমি এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিলাম আৰু যোনটো মিডল মোষ্ট নম্বৰটো হয় হেতুৱে হৈ যাব আমাৰ মিডিয়ান দেন আমি কি কৰিলো সিঙ্গল এন্ড ডাবল বাৰ চাৰ্ট একচুয়ালি সিঙ্গলটো নাছিলে এই কুইজত ডাবল বাৰ চাৰ্ট আমি পঢ়ি পেলে তাৰ ডেটাটোৰ বেসিছত আমি যেটো ইনফৰমেশন উলাব দিলে তো হেতু আমি উলিয়ালো তো এইটো আছিল আমাৰ কুইজ নম্বৰ 2 so see you in the next session thank you